সকলোকে নমস্কাৰ। আজি মই আটা অলপ লৈছোঁ, সৰু নিমকি বনাওঁ বুলি লৈছোঁ। চাহ খাবৰ কাৰণে সৰু নিমকিটো বহুত জৰুৰী হয় তৎক্ষণাত চাহকণ খাবৰ কাৰণে। আৰু আজি মই আটাৰে নিমকি বনাম, ময়দাৰ প্ৰয়োজন নাই। নিমকি বনাবলৈ বহুত সহজ, একেবাৰে উজু এই নিমকি বনোৱাটোৱে। সেইকাৰণে মই নিমকি কেইটামান বনাওঁ বুলি লৈছোঁ আৰু ভিডিঅ'ৰ জৰিয়তে আপোনালোককো দেখুৱাওঁ বুলি ভাবিলোঁ। সেইকাৰণে আটাটো লৈ অকণমান পানী গৰম কৰি লৈছোঁ আৰু এই আটাখিনিত এতিয়া নিমখ দিম। নিমখ দিছোঁ, বহুত চোকা কৰি দৰকাৰ নাই নিমখ দিবলৈ, অকণমান নিমখ দিলোঁ। তাৰপাছত এনেদৰে নিমখখিনি মিক্স কৰিলোঁ আৰু এইবাৰ ইয়াত ৰিফাইন অলপ সানি ল'ম। ৰিফাইনৰ সলনি ঘিউ সানিব পাৰি, ঘিউ সানিলে অলপ কোমল হয়। মই ৰিফাইনকে সানি লৈছোঁ। যদি ৰিফাইন অলপ বেছিকৈ সনা হয় তেতিয়া নিমকিখিনি অলপ কোমল হয়, খাবলৈ মচমচীয়া হয়। আৰু যদি ৰিফাইনটো কম হয় সনাটো, তেতিয়া নিমকিখিনি অলপ টান হয়। সেইকাৰণে অকণমান বেছিকৈ লৈছোঁ মই ৰিফাইনটো সানি। এনেদৰে মিক্স কৰি সানি ল'ব লাগিব ৰিফাইন দি। আকৌ মিক্স কৰি লৈছোঁ। ইয়াৰ পাছত ইয়াত অলপ মছলাও দিব পাৰি। মই ইয়াত গুটি দিছোঁ খাবলৈ অলপ টেষ্টি হয় এইটো বস্তু দিলে। ইয়াত যিকোনো ধৰণৰ মছলা দিব পাৰি, চফো দিব পাৰি। মই এবিধে দিছোঁ। এতিয়া পানী অলপ গৰম কৰি লৈছিলোঁ, একেবাৰে গৰমো নহয়, কুহুমীয়া কৰি লৈছিলোঁ। এতিয়া পানী দি এইখিনি সানিব লাগিব। আটা সনাৰ দৰে একেই, যেনেদৰে আটা সনা হয় আটা ৰুটি বনাবৰ কাৰণে, সেই একেই। সেইকাৰণে কৈছোঁ নিমকি বনোৱাটো একেবাৰে সহজ, সকলোৱে জানে বনাবলৈ। অলপ অলপ কৰি সানি লৈছোঁ। এয়া পানীৰে সনা হৈ গ'ল। এইবাৰ এনেদৰে মঠিব লাগিব। ৰুটি যেনেদৰে বনাবলৈ মঠি লোৱা হয় ভালদৰে, তেনেকৈ মঠিব লাগিব ভালদৰে। আৰু মঠি অলপ সময় ৰাখি দিলেও হয় বা নাৰাখিলেও হয়, লগালগ বনালেও হয়। এয়া ভালদৰে সানি ল'লোঁ। এয়া একেবাৰে কোমল। আৰু এইবাৰ ৰুটিৰ বনোৱাৰ আকাৰত এই লাডু বনাম আৰু লাডু বনাই ৰুটি বনাব লাগিব। এতিয়া বেলি ল'ব লাগিব। মোৰ বেলনাখন ক'লা হৈ গ'ল। ক'লা হোৱাৰ কাৰণটো হ'ল তেল আৰু ঘি লাগি লাগি এনেদৰে কিবা কিবি বনাই থাকোঁতে তেল আৰু ঘিউ সদায় লাগে, সেইকাৰণে ক'লা হৈ গ'লগৈ।
পাতলকৈ বেলি লৈছোঁ। ডাঠ কৰি বেলিলেও হয়, পাতল কৰি বেলিলেও হয়। যদি ডাঠ কৰোঁ বুলি ভাবে নিমকিবিলাক তেতিয়া ডাঠ কৰিব লাগে, আৰু যদি পাতল কৰোঁ বুলি ভবা হয় তেতিয়া পাতল কৰি ল'লেও হয়। এখন হৈ গ'ল। এতিয়া কাটিব লাগিব নিমকিবিলাক চাইজ কৰি। যিকোনো চাইজতে কাটিব পাৰি, মই এনেকৈয়ে কাটিছোঁ। অলপ ডাঙৰ কৰোঁ ক'লেও হয়, সৰু কৰোঁ ক'লেও হয়। সৰু কৰি লওঁ বুলি ভাবিলেও সৰু কৰিব পাৰি, বা ডাঙৰ কৰোঁ ভাবিলেও ডাঙৰ কৰিব পাৰি। অলপ ডাঙৰ কৰিয়ে কৈছোঁ। এয়া ডাঙৰ কৰি লৈছোঁ। এইখিনি কটা হৈ গ'ল। এনেদৰে ওপৰা ওপৰিকৈ থ'লেও একো নহয়, তেলত ভাজোতে চব এৰি যাব। অকণমান এনেদৰে ছিটিয়াই ৰাখিলে সোনকালে এৰি যায়। এতিয়া আৰু এখন বনাম। এয়া আৰু এখন বনালোঁ। এইখন চাৰিচুকীয়া কৰি লৈছোঁ। এনেকৈ কাটিছোঁ চাৰিচুকীয়া কৰি। ৰুটিখন কালাৰটো অলপ ব্লেক হৈ গৈছে, কাৰণ এই জিৰাখিনিৰ কালাৰৰ কাৰণে ব্লেক হৈ গৈছে। তৎক্ষণাত হ'বৰ কাৰণে মই পটাপট কাটি দিছোঁ, কোনো ডিজাইন কৰা নাই। এনেকৈয়ে যিকোনো ডিজাইনতে কাটিব পাৰি, চাৰিচুকীয়া কৰিও কাটিব পাৰি। এয়া আটাইকেইটা লাডু বনাই কাটি ল'লোঁ ধুনীয়াকৈ। এবাৰ কেৰাহীখন পাতিম। এয়া কেৰাহীখন পাতি ল'লোঁ আৰু ৰিফাইন দিলোঁ। মিঠাতেলেৰে ভাজিব পাৰি, কিন্তু মিঠাতেলেৰে যদি ভজা হয় তেতিয়া নিমকিখিনি কোমল হয়, আৰু অলপ কোমল হয়, বা খাবলৈও অকণমান সেমেকা নিচিনা হয়। সেইকাৰণে ৰিফাইন বা ঘি দি ভাজিলে বেছি ভাল হয়। এতিয়া মই অলপ দি দিছোঁ নিমকি। লদা হৈ গ'ল, লদাকৈ দি দিছোঁ। এৰি যাব লদাবিলাক। কম কৰি ভাজিব লাগিব। এয়া লদা হৈ আছিলে, লদাৰ পৰা এৰি গৈছে সকলোবিলাক, এটা হৈ গৈছে। কিন্তু অলপ বেকা বেকি হৈ থাকিলে, কাৰণ লদা হৈ গৈছিলে কাৰণে। প্ৰথমতে অকণমান গেছটো বঢ়াই দিছোঁ, তাৰপাছত গেছটো কমাই ৰাখিব লাগিব অলপ টান হ'বৰ কাৰণে। অলপ সিজা নিচিনা হ'লে গেছটো অলপ কমাই দিব লাগিব। এতিয়া বঢ়াই ৰাখিছোঁ গেছটো।
সিজিলে সেইকাৰণে কমাই দিছোঁ গেছটো। ধুনীয়াকৈ নিমকি হৈছে, ফুলি উঠিছে নিমকিবিলাক। অলপ ৰঙচুৱা কৰি ৰাখিব পাৰি, বেছি ৰঙচুৱা কৰিলেও অলপ তিতা হৈ যায়, সেইকাৰণে অলপ ৰঙচুৱা হ'লেও নমাই ৰাখিব লাগে। কিন্তু অলপ সময় এনেদৰে গেছটো ল' কৰি ৰাখিলে টান হৈ যায় নিমকিবিলাক, মচমচীয়া হয় মানে, টান মানে সেমেকি নাযায়। সেইকাৰণে অলপ সময় এনেদৰে গেছৰ ফ্লেমটো কমাই ৰাখিব লাগে। চুগাৰ থকা মানুহৰ কাৰণে কিন্তু এই নিমকিটো বহুত জৰুৰী হয় চাহৰ লগত খাবৰ কাৰণে। বিনা চেনিৰ এই নিমকিবিধ চুগাৰ থকা মানুহৰ কাৰণে ভাল খোৱাটো। এয়া হৈছে, অলপ বেছি ৰঙা কৰি ৰাখিব পাৰি। এতিয়া নমাই ৰাখিবৰ কাৰণে কাগজ পাৰি লৈছোঁ। কাগজৰ ওপৰত ৰাখিলে তেলটো কাগজখনে শুহি লয় কাৰণে কাগজৰ ওপৰত ৰাখিব লাগিব। এয়া হৈ গ'ল, এইখিনি নমাই দিওঁ। এতিয়া আৰু অলপ দি দিছোঁ। লগ লাগি আছিল যদিও এয়া গোটেইখিনি এৰি গ'ল, এটা হৈ গ'ল, ধুনীয়াকৈ এৰি গ'ল। গেছটো অলপ বঢ়াই ৰাখিছোঁ সিজিবৰ কাৰণে, তাৰপাছত কমাই দিম। এয়া নিমকি বনাই হৈ গ'ল। এয়া আটাইখিনি নিমকিয়ে বনালোঁ। আকাৰবিলাকহে অলপ গণ্ডগোল হ'ল, কাৰণ কটাটো অলপ লৰালৰিৰ কাৰণে অলপ কটা ডিজাইনটো বেয়া হ'ল। আৰু এয়া চাওক কেনেকৈ মচমচীয়াকৈ ভাগি যাব। এয়া খাবলৈও তেনেদৰে মচমচীয়া, খুব টেষ্টি হয়। এনেদৰে নিমকি বনাবলৈও সহজ। আপোনালোকেও খুব সহজতে এনেদৰে নিমকি বনাই চাব, ঘৰত খাবলৈ হ'ব। এই নিমকিখিনি এনেদৰে ৰাখিব লাগিব ঠাণ্ডা হ'বৰ কাৰণে, কাৰণ ঠাণ্ডা নহ'লে ইয়াৰ গৰম ভাপটোৰ দ্বাৰা পানীৰ ভাপ ওলায়, আৰু সেই পানীখিনিৰ দ্বাৰা এইখিনি সেমেকি যায় বৈয়ামত যদি গৰমে গৰমে ভৰোৱা হয়। সেইকাৰণে নিমকিখিনি একেবাৰে ঠাণ্ডা হ'বলৈ দিব লাগিব, এনেদৰে ৰাখিব লাগিব। যেতিয়া একেবাৰে ঠাণ্ডা হ'ব তেতিয়াহে এইখিনি বৈয়ামত ভৰাব লাগিব। এয়াই হৈছে নিমকিৰ একেবাৰে সহজ পদ্ধতি, আপোনালোকক দেখুৱালোঁ। আৰু জুইতো বনাব পাৰিব বা গেছতো বনাব পাৰিব এনেদৰে নিমকি, খুব সহজতে হয়। সেইকাৰণে মই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দেখুৱালোঁ। আৰু আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ দেই।